অসম চৰকাৰে প্ৰাইভেট স্কুলবিলাকৰ ফিজ ৰেগুলেট কৰে কিন্তু প্ৰাইভেট স্কুলবিলাকৰ ফিজ ৰেগুলেট কৰা যিখন আমাৰ আইন আছিল আসাম নন গভৰ্নমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউট ৰেগুলেশ্যন অফ ফিজ এক্ট ইয়াতে আমি মাইনৰিটি ৰান ইনষ্টিটিউটবিলাকক আউটাৰ বাহিৰত ৰাখিছিলোঁ যেনে মাইনৰিটি যিসকল বৌদ্ধ জৈন খ্ৰীষ্টিয়ান মুছলিম তেওঁলোকে যিবিলাক ইনষ্টিটিউশ্যন পৰিচালনা কৰিছিল তাতে আমি ফিজ ৰেগুলেট কৰিব নোৱাৰিছিলোঁ কেবিনেটে আজি এটা সিদ্ধান্ত লয় আমি বিধানসভাত এখন আইন আনিম এতিয়াৰ পৰা আমি মাইনৰিটি ৰান বা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰো ফিজ আমি আন প্ৰাইভেট স্কুলৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব পাৰিম আজি আমাৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে যিসমূহ আমাৰ বিভিন্ন প্ৰাদেশিকৃত বিদ্যালয়সমূহত আমাৰ এটা আগত সিদ্ধান্ত আছিলে যে তাৰ কৰ্মচাৰীসকলৰ দৰমহা আমি আইনৰ জৰিয়তে ফিক্স কৰি ৰাখিছিলোঁ দৰমহা বঢ়াৰ ব্যৱস্থা নাছিল যি দৰমহা আছিল তাতে তেওঁলোক থাকি গৈছিল আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতি বছৰে এখেতসকলৰ দৰমহা 6% বৃদ্ধি হৈ গৈ থাকিব আগতে কেনেকৈ দৰমহা বাঢ়িব তাক আইনখনত লিখা নাছিল এতিয়াৰ পৰা প্ৰাদেশিকৃত বিদ্যালয়ৰ কৰ্মচাৰীসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে 6% ইনক্ৰিমেণ্ট পাই গৈ থাকিব আজি আমাৰ কেবিনেটত আগতেও মই ঘোষণা কৰিছিলোঁ আমাৰ যিবিলাক ধুবুৰী সাউথ সালমাৰাৰ দৰে জিঅ'গ্ৰাফিকেলি ডিজএডভান্টেজ স্থানত শিক্ষকতা কৰে তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইন মতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়